অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম, হোজাইত দিম, ঢেকিয়াজুলিত দিম। এনেকে এটা এটা সমষ্টিত আমি মিটিং কৰি কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছোঁ যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে। তাৰমানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব, সুদটো চৰকাৰে দিব, অৰ্থাৎ মহিলাসকলে দিব নালাগে। জীৱিকা সখী বাইদেউসকলে কিমান পাব? এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে। তাৰমানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছোঁ। কিন্তু মই এটা কথা আপোনালোকক ক'ম, আমাৰ 19,000 সখী আছে, জীৱিকা সখী, বেংক সখী, পশু সখী গোটেই মিলি। মোক অফিচে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম, বাকী 4,000ক নোৱাৰো। মই ক'লো কিয় নোৱাৰে? বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে। আছে নেকি কাৰোবাৰ 3টাতকৈ বেছি? এতিয়াতো কাৰ কাৰ আছে ক'লেও হাতটো নুঠাব নে উঠাব? উঠাব নেকি হাতখন? কাৰ কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি? সেইটোত চবেই হাত উঠাইছে, ঠিক আছে। এতিয়া মই এটা কথা ক'ব খোজো, যাৰ হৈ গ'ল তাৰতো হৈ গ'ল, মই ক'ব নোখোজো। আল্লাই দিছে দিছে, সেইটোত মোৰ ক'বলগীয়া একো নাই, দি দিলে ঠিক আছে। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হ'ল সমাজৰ এটা আদৰ্শ। যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে, আমি বেলেগক কেনেকৈ বুজাম? পাৰিম জানো বুজাব? সেইকাৰণে মই বিচাৰোঁ যে হিন্দু হওক মুছলমান হওক, আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে। লাগে নে নালাগে? তাৰমানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব, সিদিনাখনে ফুল ষ্টপ। এনে 2টা ক'ব লাগে, কিন্তু মই 2টা কোৱা নাই, মই 3টা কৈছোঁ। আৰু চাহ জনজাতি তেওঁলোকক 4টাও কৈছোঁ, ঠিক আছে, যিহেতু সৰু কমিউনিটি। কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয়, আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম, শিক্ষিত কৰিম, ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা, এতিয়া মই জীৱিকা সখী, বেংক সখী, পশু সখী, মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ, মই বাহিৰত কেনেকৈ বুজাম? এই কথাখিনি
স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম। মই ঠিক কথা কৈছো নে নাই কোৱা? নে মই ভুল কথা কৈছো? কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি? আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে? ঠিক আছে। আৰু এটা বস্তু আপোনালোকে চাব, গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী, পশু সখী, বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক, আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে। নিযুত মইনা আঁচনি আছে, এতিয়া ছোৱালীক আমি পঢ়াম। হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰীত 1250, আৰু PG পঢ়িলে 2500 টকা, আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব। তাৰমানে চৰকাৰ হ'ব নে নাই বিজেপিৰ? অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব। কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো। শ্ৰদ্ধাৰ আই মাতৃসকল, আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক। পৰিচালনা হয় তাত যাতে মহিলাসকলৰ মন্তব্যকো ঘৰত গুৰুত্ব সহকাৰে লোৱা হয়। আৰু কেতিয়া গুৰুত্ব সহকাৰে ল'ব? যেতিয়া মহিলাসকলক আমি সবলীকৰণ কৰিব পাৰিম। আজি অংগনবাদী কৰ্মী সহায়িকা, মিড ডে মিল ৱৰ্কাৰ, জীৱিকা সখী, বেংক সখী, পশু সখী, গোটেই আমাৰ কমিউনিটি কেডাৰ, এই আশা কৰ্মী, এই ধৰণে আজি আমি অসমত এছাম নতুন মহিলাৰ আৰম্ভণি কৰিছো। মহিলা ওলাই আহিছে যিসকল আজি সমাজৰ আদৰ্শ ৰূপে পৰিগণিত হৈছে। আজি আমাৰ এই জীৱিকা সখী, পশু সখী, বেংক সখী, আপোনালোকৰ কাৰণেই আজি অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰিছে। আৰু আপোনালোকৰ কাৰণেই এই 40 লাখ মহিলা আগবাঢ়ি গৈছে। তেওঁলোকে বেংকৰ পৰা লোন পাইছে আৰু লাহে লাহে এই মহিলাসকলে নিজকে সবলীকৰণ বা নিজকে শক্তিশালী অনুভৱ কৰিছে। এগৰাকী মহিলা আত্মসহায়ক গ্ৰুপলৈকে আহিছে, 10 জনী মহিলাৰ লগত একেলগে কাম কৰিছে আৰু কৰবাত নহয় কৰবাত নিজকে শক্তিশালী অনুভৱ কৰিছে। মই আজি আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ প্ৰচেষ্টাত আমাৰ অসমৰ 3 লাখ আত্মসহায়ক গোটে 556 কোটি টকাৰ ৰিভলভিং ফাণ্ড পাইছে। 2 লাখৰো অধিক আত্মসহায়ক গোটে আজি 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি পাইছে। আৰু সকলোতকৈ ডাঙৰ কথা যে আপোনালোকৰ কাৰণেই আজি বেংকৰ পৰা আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে 16,000 কোটি টকা লোন পাবলৈ সক্ষম হৈছে। ই সহজ কথা নহয়। আৰু এই 16,000 কোটি টকা লোনৰ 99% লোন আমাৰ বাইদেউসকলে বেংকক উভতাই দিছে। আপোনালোকৰ প্ৰচেষ্টাত 8.82 লাখ মহিলা আজি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে। ই সাধাৰণ কথা নহয়, ই এটা বহুত ডাঙৰ সফলতা। ইয়াৰ লগে লগে আজি আমাৰ প্ৰচেষ্টা হৈছে যে এই আত্মসহায়ক গোটৰ 40 লাখ মহিলাকে আমি কেনেকৈ
লাখপতি বাইদেউ কৰিব পাৰো মই আপোনালোকক ধন্যবাদ জনাইছো যে আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ কাৰণে আপোনালোকে যোৱা কেইটামান মাহত যথেষ্ট কষ্ট কৰিলে আজি আমি এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছো বিহালীত আমি দিলো আমি নলবাৰীত দিলো জাগিৰোডত দিলো মাৰ্ঘেৰিটাত দিলো অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম হোজাইত দিম ঢেকিয়াজুলিত দিম এনেকে এটা এটা সমষ্টিত আমি মিটিং কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম আপোনালোকক মই এটা কথা ক'ব খোজো এগৰাকী মহিলাৰ দুটা পৰিচয় আছে এটা হল ব্যক্তি হিচাপে আৰু এটা হল মোৰ আত্মসহায়ক গোট হিচাপে আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপটো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000 কৈ টকা দিম এই 10,000 টকা আমি যদি 1 লাখ কৰো গ্ৰুপত 1 লাখ হয় গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰো বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰো অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম